আমি ক্লাছ 10ত থাকোঁতে এনেকুৱা লাগে যে বহুত ডাঙৰ হৈছোঁ কিন্তু এতিয়া যদি চাওঁ ক্লাছ 10ত বাচ্চা হয় একো নাজানিছিলোঁ একোৱে নাজানো হয় মেট্ৰিকটোত কিয় ইমান হাৱা কিয় ইমান বেছি বা APSC বুলি নহয় বাকী অন্যান্য যিমানো গভৰ্ণমেণ্ট এক্সামছ আছে তাত কেয়াৰটো কম লয় এই সময়তে যদি আমি কোনোবা এটা ৰাইট পাথটো দেখাই দিয়ে আৰু চিভিল সাৰ্ভিসটো কিমান টাফ হ'ব কিমান ইজি হ'ব এইটো নকৰিলে আৰু কি কি কৰিব পাৰি সেইখিনি কথা আমি তেওঁলোকক ক'ব পাৰিম আৰু তেওঁলোকে নিজে চুজ কৰিব পাৰিব এটা লাইন যেটো এতিয়াৰ পৰা যদি কৰে মেট্ৰিকৰ পিছৰ পৰা যদি কৰে বহুত ইজি হৈ যায় মই আকৌ এবাৰ ৰিপিট কৰি দিছো আৰ্টছ ললেও ম্যাথছটো নেৰিব কেতিয়াও লজিকটো নেৰিব কেতিয়াও এটা এতিয়াৰ পৰা যদি কিতাপ পঢ়াৰ অভ্যাসটো তেওঁলোকে গঢ়ি তোলে নাম্বাৰ 2 টো একচুয়ালি নাম্বাৰ 1 পইণ্ট হয় ওকে স্যাৰ হেতু হল ক্যাৰেক্টাৰ ডেভেলপমেন্ট আৰু ব্ৰেইন ষ্ট্ৰং কৰিবলৈ হেল্ল' ওয়েলকাম টু কম্পিটিশন কেয়াৰ আজি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে তাৰ বাবে আমি তাৰ বিষয়ত কিছু কথা পাতিবলৈ অংশুমান ছাৰক নিমন্ত্ৰণ জনাইছো এও সাধাৰণতে এনে কেমেৰাৰ সন্মুখত আহিব অকমান অসুবিধা পায় তথাপি জোৰ কৰি বহুত চেষ্টা কৰিলত তেওঁক কেমেৰাৰ সন্মুখলৈ আনিছো এতিয়া পৰা আমি আহি থাকিম এতিয়াৰ পৰা আহি থাকিম সঘনে আহি থাকিম বাৰু ছাৰ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিলে কিছু সংখ্যকে ভাল ৰিজাল্ট কৰিলে কিছুমানৰ কাৰণে বেয়া হৈছে এতিয়া আপুনি এটা কথা কওক যে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অথবা ক্লাছ 12 হওক 10 হওক এই ৰিজাল্টসমূহে এজন ব্যক্তিৰ জীৱনত বা এজন ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিমান প্ৰভাৱ পেলায় একচুয়ালি একোৱে প্ৰভাৱ পেলাব নালাগে নহয় জানো ক্লাছ 10ৰ এক্সামটোত আমি ক্লাছ 10ত থাকোঁতে এনেকুৱা লাগে যে বহুত ডাঙৰ হৈছোঁ কিন্তু এতিয়া যদি চাওঁ ক্লাছ 10ত বাচ্চা হয় একো নাজানিছিলোঁ একোৱে নাজানো আৰু এতিয়া ইমানখিনি লাইভ দেখাৰ পিছত আমি দেখিছোঁ যে ক্লাছ 10ত ভাল নকৰা মানুহ বহুত ভাল কৰিছে বহুত আগবাঢ়ি গৈছে ক্লাছ 10ত বহুত ভাল ৰিজাল্ট কৰাৰ পিছতো বৰ বিশেষ একো ভালা নাই আৰু হয় সো ইয়াত আমাৰ কি হয় ন মেট্ৰিকটো আমি চাব লাগে এইটো এটা ইয়াৰ হিষ্টৰিকেল ৰিজন এটা আছে মেট্ৰিকটোত কিয় ইমান হাৱা কিয় ইমান বেছি কিহৰ কাৰণে কাৰণ কি এসময়ত পঢ়া শুনা কৰা মানুহ নাছিলে সো মেট্ৰিক পাছ কৰাটো মানে চাকৰি পোৱা মানে বহুত ডাঙৰ কথা আছিলে সেইকাৰণে আদা বেপাৰী পা জাহাজ বেপাৰী এনেকৈ কয় ন হয় তেনেকুৱা কিবা এটা আছে তো তেনেকৈ সবেই মানে মেট্ৰিকৰ খবৰ লয় হয় কিন্তু য'ত নেকি ইমান কেয়াৰ কৰিব নালাগে য'ত সবতকৈ বেছি কেয়াৰ কৰিব লাগে যেনেকৈ APSC CC এক্সামত হয় তাত পেৰেণ্টছবিলাকে উদাসীন হোৱা দেখা যায় কিন্তু মেট্ৰিকত যিমান আবদাৰ যিমান ড্ৰাই ফ্ৰুটছ খোৱাব যিমান যি আবদাৰ কৰিব তাৰ 10% যদি APSC এছপাইৰেণ্টছসকলক য'ত নেকি তেওঁলোকে একচুৱেল কিবা এটা কৰিলে এক্সামটোৰ পৰা কিবা এটা ছলিড কিবা এটা পাব পাৰে চাকৰি এটা পাব বা APSC বুলি নহয় বাকী অন্যান্য যিমানো গভৰ্ণমেণ্ট এক্সামছ আছে তাত কেয়াৰটো কম লয় এইটো কি ভাবে ছাৰ বাকী অন্যান্য মানে নেশ্যনেল লেভেলৰ যিবিলাক চাকৰি হয় বা এক্সামসমূহলৈ আমাৰ অসমৰ ৰাইজৰ বা অসমৰ পেৰেণ্টছবিলাকৰ এটা উদাসীন স্বভাৱ আপুনি লক্ষ্য কৰে নেকি বাৰু উদাসীন হোৱা দেখা যায় নেকি যে নেশ্যনেল লেভেলৰ এক্সামবিলাকৰ কাৰণে সৰুৰ পৰা যিটো প্ৰচেষ্টা কৰিব লাগে ধৰক NDA CDS এনেকুৱা ধৰণৰ IMA এনেকুৱা ধৰণৰ এক্সামবিলাকৰ কাৰণে চেষ্টা কৰা সংখ্যাটো খুব কম নাই বুলি ক'ব নোৱাৰি খুব ডাঙৰ কথা এটা কৈছে মন নাই আমাৰ ন এতিয়া এই সময়ত কোনোবা এটা গাইডেন্স পোৱাটো বহুত ইম্পৰ্টেণ্ট এই সময়তে যদি আমি কোনোবা এটা ৰাইট পাথটো দেখাই দিয়ে এই যে অল ইণ্ডিয়া এক্সামৰ কথা পাতিলোঁ SSC বুলি এটা এক্সাম আছে হয় অকল ম্যাথছ আৰু ইংলিছ কৰিলেই চাকৰি পোৱা নিচিনা হয় কিন্তু এতিয়া বহুতে তেওঁলোকে আৰ্টছ ল'ব আৰ্টছ লৈ কি ভাবিব মই আজি বা ম্যাথছ নকৰোঁ সমস্যাটো কিন্তু ম্যাথছটোৱে গৈ পিনে আকৌ খুটিবগৈ গৈ পিনে APSC CCত ম্যাথছ আৰ্টছৰ যদিও লয় আপোনালোকে ম্যাথছটো প্লিজ প্ৰেক্টিছ কৰিব ম্যাথছৰ লগত আপোনালোকে কেতিয়াও আপোনালোকে এৰি নিদিব যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিছে আৰু প্ৰথমতে মই আপোনালোকক অভিনন্দন জনাব লাগিব এটা বহুত মানে ইম্পৰ্টেণ্ট এক্সামছবিলাকৰ ভিতৰত প্ৰথম ইম্পৰ্টেণ্ট এক্সামটো পাছ কৰিলে ঠিক আছে আৰু ইয়াৰ পৰা আপোনালোকে অকণমান মেচিয়ৰ্ড হ'ব ধৰিব ইমান মেচিয়ৰ্ডো নহ'ব কিন্তু অকণমান মেচিয়ৰ্ড হ'বগৈ আৰু এতিয়াই যদি আপোনালোকে এনেকুৱা কিছুমান ডিচিশ্যন লৈ লয় যিবিলাক ডিচিশ্যনে আপোনাৰ পিছলৈ গৈ পিনে আপোনাৰ এনেবল কৰিব সহজে জব এটা পোৱাৰ যেনেকৈ মই নিজে কেতিয়াও নাজানিছিলোঁ SSCৰ কথা আৰু ছাৰ মাজতে আপোনাক সমস্যাটো হ'ল যে
আমাৰ ল'ৰা ছোৱালীখিনিয়ে আফটাৰ গ্ৰেজুৱেশ্যন পঢ়া শুনা ফৰ্মেল এডুকেশ্যন শেষ হোৱাৰ পিছত গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যন কৰে আগৰ পৰা কৰা দেখা নাযায় এতিয়া আপুনি এটা কথা কওক ক্লাছ 10 বা 12ৰ ছাত্ৰ ছাত্ৰী এজনীয়ে বা এজনে যদি চিভিল ছাৰ্ভিচৰ কাৰণে APSC অথবা UPSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰে এতিয়াৰ পৰাই কৰাটো উচিত নে আৰু যদি কৰিব লাগে তেওঁলোকে তেওঁলোকৰ বৰ্ডৰ এক্সামৰ সমান্তৰালভাৱে কিদৰে প্ৰিপাৰেশ্যন কৰি তেওঁলোকে লাভান্বিত হ'ব এটাটো প্ৰথম কথা মেথছ আৰু ইংলিছ ইমান দুটা ষ্ট্ৰং বস্তু হয় যিটোৱে নেকি SSCত ইজিলি আপোনাক সিলেকশ্যন কৰাই দিব আৰু এইকেইটা হ'লে ষ্টাৰ্টিঙতে ৭০,০০০ টকা দৰমহা গ্ৰেজুৱেশ্যন পোৱাৰ পিছতে পাব পাৰে এনে যদি গ্ৰেজুৱেশ্যন কৰাৰ পিছত কৰে তেতিয়া আমাৰ হিচাপ এটা আছে যে 6 মাহ এটা লাগে 6 মাহ প্ৰিপাৰেশ্যনৰ কাৰণে 6 মাহ কিন্তু SSC বস্তুটো শুনিছেনে নাই শুনা মানুহে মইতো শুনা নাছিলোঁ SSC আমিতো বহুত দেৰিকৈ শুনিছোঁ স্যাৰ গম পাইছেনে বস্তুটো সেইটো বহুত ইজি হয় হয় তাৰ পিছত আমি APSC কথা পাতো APSC কাৰণে আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰোঁ UPSC কাৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ এতিয়াৰ পৰা এতিয়া সব এছেখন ইমান ইম্পৰ্টেণ্ট পেপাৰ হয় হয় এতিয়াৰ পৰা যদি এসপ্তাহতো এখন এছে চাইও লিখে দেওবাৰে সানডে দেওবাৰে বা দেওবাৰে নহ'লে যিকোনো এটা দিনত এক্সামলৈকে যিকেইটা এক্সামত এছে আহিব গোটেইখন মুখস্থ হৈ যাব হয় কমন পৰি যাব এক্সামত হয় হাই ছেকেণ্ডেৰী 2 বছৰ ডিগ্ৰী 3 বছৰ 5 বছৰ এই 5 বছৰ মানুহে একো লক্ষ্য নোহোৱাকৈ থাকিব আমি সৰুতে এটা ক্লিচে শুনিছোঁ যে লক্ষ্যহীন জীৱন বথাহীন নাৱৰ দৰে মানে এনেই গৈ থাকিব ক'তো ডিৰেকশ্যন নাপাব কিন্তু এতিয়াই যদি এতিয়া ছায়েন্স লওক আৰ্টছ লওক কমাৰ্চ লওক যদি তেওঁলোকে মেথছ আৰু ইংলিছটো ধৰি ৰাখে তেওঁলোকে জীৱনত বহুত কাম কৰিব পাৰিব বিশেষকৈ আমি যিহেতু গভৰ্ণমেণ্ট জবছ প্ৰিপাৰেশ্যনৰ লগত জড়িত চ' আমি সেইটো কথা ক'ব পাৰিম এতিয়া ছাৰ কথাটো হ'ল এতিয়া ধৰক বহু ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে বা কেইদিনমান পিছত ক্লাছ 12ৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব এতিয়া বহু ল'ৰা ছোৱালীয়ে তেওঁলোকে গাইডেন্সৰ অভাৱ তেওঁলোকে নাজানে কেনেকৈ যাব লাগিব কেনেকৈ আগবাঢ়িব লাগিব ধৰা হ'ল যদি তেওঁলোকে APSCৰ কাৰণে ভাবিছে তেওঁলোকে নাজানে কেনেকৈ আগুৱাই যাব লাগিব এতিয়া আপুনি SSCৰ কথা ক'লে UPSC হওক আপুনি অপেন থাকিবনে যে আপোনাক যদি এই ল'ৰা ছোৱালীখিনিয়ে বিচাৰে কম্পিটিশ্যন কেয়াৰ ওচৰত যদি তেওঁলোক আহিব বিচাৰে গাইডেন্স বিচাৰে কাউন্সেলিং বিচাৰে উপদেশ বিচাৰে আপুনি সেইখিনি কৰিবৰ কাৰণে প্ৰস্তুত নে কিদৰে আপুনি তেওঁলোকক সহায় আগবাঢ়িব পাৰে ডেফিনেটলি আমাৰ নামটোতে এইটো নাম সেইকাৰণে চুজ কৰিছোঁ কম্পিটিশ্যন কেয়াৰ এইটো ভগৱানে দিছে আমাক হয় যাতে কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে যিখিনি কেয়াৰ লাগে হয় সেই কেয়াৰখিনি মই নিজে অভাৱ অনুভৱ কৰিলোঁ আৰু সেইটো আপুনিও অনুভৱ কৰিছে কোনো আমাৰ কোৱা এটা মাহল নাথাকে পৰিৱেশ নাই চ' সেই বস্তুটোৱে অসমলৈ আমি লৈ আহিছোঁ কম্পিটিশ্যন কেয়াৰ চ' ইয়াত আহি আমাৰ লগত কথা পাতিব পাৰে যদি চিভিল ছাৰ্ভিচৰ পৰা এট্ৰেক্টেড হয় নে নহয় আৰু চিভিল ছাৰ্ভিচটো কিমান টাফ হ'ব কিমান ইজি হ'ব এইটো নকৰিলে আৰু কি কৰিব পাৰি সেইখিনি কথা আমি তেওঁলোকক ক'ব পাৰিম আৰু তেওঁলোকে নিজে চুজ কৰিব পাৰিব এটা লাইন যিটো এতিয়াৰ পৰা যদি কৰে মেট্ৰিকৰ পিছৰ পৰা যদি কৰে বহুত ইজি হৈ যায় যিটো আপোনাৰ গ্ৰেজুৱেশ্যনৰ পিছত আপুনি 2 বছৰ লগোৱাতকৈ এতিয়া 5 বছৰ আছে হাতত অকণমানকৈ এড কৰি থাকিলে হৈ গ'ল চ' আপোনালোকে শুনিলে ছাৰৰ মুখৰ পৰা যে আজি 9 বছৰ ধৰি ছাৰে APSC UPSCৰ বিভিন্ন ধৰণৰ এছপিৰেণ্টবিলাকক প্ৰশিক্ষণ দি আহিছে সেইটো কাৰণে আপোনালোকে যে কম্পিটিশ্যন কেয়াৰৰ ষ্টুডেণ্ট হ'ব লাগিব তেনেকুৱা কথা নহয় আপোনালোকে ফৰ্মেলি জইন নকৰিলেও যদি ছাৰৰ উপদেশ বিচাৰে ছাৰৰ পৰা সহায় বিচাৰে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ নাম্বাৰত ফোন কৰক আমাৰ ওচৰলৈ আহক ছাৰে আপোনালোকক উপদেশ দিব সহায় কৰিবলৈ ছাৰ সদায় প্ৰস্তুত আৰু কম্পিটিশ্যন কেয়াৰ এটা বিজনেছ নহয় বিজনেছ অৰ্গেনাইজেশ্যন নহয় এইটো এটা অসমৰ মানুহৰ কাৰণে অসমৰ মানুহক ছাৰ্ভ কৰিবৰ কাৰণেই ছাৰে নিজৰ চাকৰি জীৱন ত্যাগ কৰি আপোনালোকক সেৱা কৰিবলৈ আহিছে এওঁ প্ৰস্তুত আছে আপোনালোক আহক সেই সুবিধাখিনি লওক ল'ৰা ছোৱালীসকলক অনুৰোধ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আপোনালোক আহক অভিভাৱকসকলক অনুৰোধ কৰিছোঁ আপোনালোক আহক ছাৰৰ ওচৰত তেওঁৰ পৰা গাইডেন্স লওক আপোনালোকে বহুতো লাভান্বিত হ'ব আৰু সেইটো কাৰণে আমি সাতগাঁৱৰ পৰা হয় শিলপুখুৰীলৈ আহিছোঁ যাতে এক্সেচিবল হয় গুৱাহাটীলৈ আহোঁতে যাওঁতে এপাক সোমাই যাব পাৰিব চ' সেইটো মানসিকতাৰে কাৰণ কি মানুহ সাতগাঁৱলৈ অকণমান দূৰ হৈ যায় চ' ইয়াত আমি সেইকাৰণে ৰাস্তাৰ ছাইডতে সেইটো কথা কিন্তু ছাৰ আছিলে যে মানে যদিও বহুত পুৰণি হয় অসমৰ এটা পুৰণি অনুষ্ঠান কমিউনিকেশ্যনটো বেয়া কমিউনিকেশ্যনটো বহুত দূৰ আছিলে বহুত ল'ৰা ছোৱালীয়ে যাৰ কাৰণে অকণমান অসুবিধা পাইছিলে সেইটো কাৰণে ইয়ালৈকে অনা হ'ল আপোনাক তাৰ বাবে ধন্যবাদ
এতিয়া ছাৰ এতিয়াৰ পৰা যদি তেওঁলোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰে ক্লাছ 12ৰ বা 12ৰ পিছত বা গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰণে আপুনি এটা চিম্পল ৰুটিন আমাক কৈ দিয়ক যে যিটো ফ'ল' কৰিলে তেওঁলোকৰ যিটো ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষাতো প্ৰভাৱ নপৰিব তাৰ সমান্তৰালভাৱে তেওঁলোকে চিভিল ছাৰ্ভিচেছৰ বাবেও প্ৰিপাৰেশ্যন কৰি যাব পাৰিব অথবা অন্যান্য যিবিলাক চৰকাৰী পৰীক্ষা আছে বা নেশ্যনেল লেভেলৰ হওক ষ্টেট লেভেলৰ হওক তেনেকুৱা ধৰণৰ আপুনি এখন ৰুটিন কৈ দিয়ক ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ৰুটিন বুলি ক'লে মই ক'ম যে আধা ঘণ্টা হয় বা 20 মিনিট যদি এটা এনচাৰো তেওঁলোকে লিখে হয় আৰু সেইটো এনচাৰ মুখস্থ কৰিবলৈ চেষ্টা কৰে আৰু 2-3টামান MCQ যদি ৰেগুলাৰ বেচিছত কৰে মোৰ দেন ইনাফ হ'ব হয় কাৰণ কি তেওঁলোকে আমি যেতিয়া এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত আমি এক্সপেৰিয়েন্সবিলাক হেণ্ডেল কৰোঁ তেওঁলোকে সেই 6000-7000 আনচাৰ্ছ 2-3 মাহত পঢ়িব লাগে মুখস্থ কৰিব লাগে এতিয়া ভাবকচোন 6000-7000 আনচাৰ্ছ আছে কুৱেশ্যনছ আছে লিখা কুৱেশ্যনছটোতে 1000 মান আছে MCQ 6000 মান আছে এইকেইটা মেট্ৰিকৰ পিছৰ পৰা 5 বছৰ কৰিলে মানে 300 ডেজকে ধৰিছোঁ 5 বছৰত হৈ গ'ল আপোনাৰ 1500 দিন 1500 দিনত যদি এটা এনচাৰকেও লিখে ডেইলি এটা এনচাৰ মুখস্থও কৰে গ্ৰেজুৱেশ্যনলৈকে ৰেডি হৈ যাব আপুনি মেইনছৰ কথা কৈ আছে মেইনছৰ ৰেডি হৈ যাব কিন্তু ছাৰ ক্লাছ 11-12ত বা গ্ৰেজুৱেশ্যনৰ সময়ত বহুত বা গ্ৰেজুৱেশ্যনৰ সময়ত ঠিক আছে কিন্তু ক্লাছ 11-12ত বহুত আৰ্লি হৈ যাব নেকি তেনেকৈ ভাবে নেকি আপুনি আমি APSC UPSCত 11-12ৰে বস্তুচোন পঢ়োঁ আমি হয় NCERT 11-12ৰে লাগে আৰু এতিয়া যেহেতু অপশ্যনেলে নাই তাৰমানে 11-12ৰ চিলেবাছ লৈয়ে মানুহ অফিচাৰ হৈ আছে ACS হৈ আছে DC SP হৈ আছে কাৰণ ক্লাছ 6ৰ পৰা NCERT পঢ়া যায় অফক'ৰ্ছ আৰু ক্লাছ 10ত গ্ৰামাৰ চামাৰ চব জানিলে এতিয়া তেওঁলোকে চাই এছে এখন মুখস্থ কৰিব লিখিব নোৱাৰিব CSETৰ কাৰণে মেথছটো প্ৰিপাৰেশ্যন কৰি থাকিলেই হ'ল প্ৰেক্টিছ কৰি থাকিলেই হ'ল মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ আৰ্টছ ল'লেও মেথছটো নেৰিব কেতিয়াও লজিকটো নেৰিব কেতিয়াও হয়নে কিন্তু লজিক আপোনালোকক পঢ়োৱা নাই লজিক আপোনালোকে নিজে হ'লেও পঢ়িব লাগিব কাৰণ লজিকৰ ভিত্তিতে প্ৰশ্নবোৰ সোধে আৰু নহ'লে আপোনালোক ছাৰৰ ওচৰত আহক লজিক আমাক স্কুলত শিকোৱা নাই কেতিয়াও লজিক কি হয় সেইটো বুজিবৰ কাৰণে ছাৰৰ ওচৰত আহক আপোনালোক বাৰু ছাৰ এই যে আমাৰ পেৰেণ্টছসকলে অভিভাৱকসকলে ল'ৰা ছোৱালীসকলক এইটো সময়তে ধৰক যে ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছাৰ বিৰুদ্ধে যে তুমি এইটো লক্ষ্য পাবই লাগিব এইটো এচিভ কৰিব লাগিব তুমি ডক্টৰ হ'ব লাগিব তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব এতিয়া যদিও বহুত ফ্লেক্সিবল হৈ গৈছে পেৰেণ্টছবিলাক এইটো ক্ষেত্ৰত আপুনি কি ভাবে যে ল'ৰা ছোৱালীৰ ইচ্ছা অনুসৰি তেওঁলোকক আগবাঢ়ি যাব দিব লাগে নে আপুনি ভাবে যে পেৰেণ্টছে মানে অকণমান প্ৰেছাৰাইজ কৰি তেনেকুৱা কৰাটো মানে অনুচিত কাৰণ কিয় যে এনেকৈওতো ভাবিব পাৰোঁ ছাৰ যে এই কম বয়সত ক্লাছ 10 বা 9 ল'ৰা ছোৱালী এজনীয়ে ছাত্ৰ ছাত্ৰী এজনীয়ে ডিচিশ্যনটো লওঁতে লক্ষ্যটো নিৰ্ধাৰণ কৰাটো ভুলো হৈ যাব পাৰে ছাৰ যাৰ কাৰণে যদি অভিভাৱকসকলে যে তুমি এইটো ভুল কৰিছা তুমি এনেকৈ যোৱা এনেকুৱা ধৰণৰ কথা এটা কয় বা ছাত্ৰ ছাত্ৰীয়ে সেইটো মানি ল'ব খোজে এইটো কেনেকুৱা কণ্ট্ৰাডিকশ্যন আছে ছাৰ কি ভাবে আপুনি অভিভাৱকে ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰাত কেনেকুৱা ধৰণৰ এটা ভূমিকা পালন কৰিব লাগে সেইটো কৈ দিয়ক এতিয়া অভিভাৱকবিলাকে ফ্ৰেণ্ডছ হৈ যাব লাগে আৰু ফ্ৰেণ্ডছে কেতিয়াও তই এইটো কৰ বুলি এনেকৈ নকৰে প্ৰেছাৰাইজ নকৰে ছাপোৰ্ট কৰে এনকাৰেজ কৰে ছাপোৰ্ট কৰে মেট্ৰিকৰ আগৰলৈকে পেৰেণ্টছবোৰ ষ্ট্ৰিক্ট হওক ন' প্ৰব্লেম কিন্তু এতিয়া তেওঁলোকে 18 বছৰ হ'বগৈ তেওঁলোকে মাক দেউতাকে যদি ডিচিশ্যন লৈ থাকে ভাল ডিচিশ্যন ল'লে যেনিবা ল'ৰা ছোৱালীকেইটা ডিচিশ্যন ল'ব পৰা হ'বনে নহ'ব ডিচিশ্যন মেকিং এটা স্কিল হয় স্কিল মানে কি হয় মই কৈ দিছোঁ পিঁয়াজ কাটিলে ন প্ৰথম কাটোতে বহুত শ্ল'কৈ কাটিব পিছলৈ বহুত ফাষ্টো কাটিব পাৰে এইফালে কথা পাতি পাতি কাটি থাকিব পাৰে এতিয়া মই এনেকৈ কাটিছোঁ কাৰণ অসমীয়া মানুহ হয় আমি কটাৰীখন এনেকৈ ধৰোঁ এনেকৈ কাটে বাহিৰা মানুহে চ' আমি কথা পাতি থাকিও পিঁয়াজ কাটি থাকিব পাৰোঁ চ' যিটো কাম কৰোঁতে কৰোঁতে ভাল হৈ গৈ থাকে সেইটো স্কিল হয় আৰু ডিচিশ্যন মেকিংটো এটা স্কিল হয় পেৰেণ্টছবিলাকে যদি ডিচিশ্যন লৈ থাকে তেওঁলোকে কেতিয়াও ডিচিশ্যন ল'বই নোৱাৰিব সদায় ডিপেণ্ডেণ্ট হৈ থাকিব আৰু ডিচিশ্যন যদি ল'ব নোৱাৰে MCQ কৰিব নোৱাৰা হৈ যাব আৰু পিছত গৈ পিনে DC কেনেকৈ হ'ব SP কেনেকৈ হ'ব ডিচিশ্যন ল'বলৈ এতিয়াৰ পৰা দিব লাগিব কাৰণ এখন ডিষ্ট্ৰিক্ট চম্ভালিব লাগিব ডিষ্ট্ৰিক্ট চম্ভালিব এতিয়া মাক বাপেকে চাই থাকিব নেকি
সো সেইকাৰণে এতিয়াৰ পৰা মাক বাপেকে অকণমান লজিকেলি ভাবিব লাগিব আবেগিক হ'ব নালাগিব যে ই যদি বেয়া কৰে ভুল কৰে পৰিব ফেইল কৰিব কি আছে আকৌ উঠিব কিন্তু এনকাৰেজ কৰিব লাগিব আৰু এতিয়াৰ পৰা যদি কিবা এক্সামত ফেইল কৰে একো নাই তুমি পাৰিবা তুমি আকৌ দিয়াচোন পাৰিবা তুমি এনকাৰেজ কৰিব লাগিব পজিটিভ হ'ব লাগিব সো এই পজিটিভিটিখিনি আমি পেৰেণ্টছক ট্ৰেইনিং দিব লাগে ষ্টুডেণ্টছবিলাকক ট্ৰেইনিং দিব নালাগে আমি পেৰেণ্টছবিলাকক যদি অৰিয়েণ্টেশ্যন দিব পাৰোঁ পেৰেণ্টছবিলাকক যদি কাউন্সেলিং দিব পাৰোঁ এইটো সময়ত হয় সো আমি ভাবোঁ যে এইটো সময়ত ল'ৰা ছোৱালীবিলাকক নাজানে ঠিক আছে আমি সিহঁতক আইডিয়াছ দিম কিন্তু আমি পেৰেণ্টছবিলাকক ট্ৰেইনিং দিয়াটো বেছি ইম্পৰ্টেণ্ট হয় ছাৰ আপুনি বহুত ব্যস্ত আপোনাৰ বহুত সময় নলওঁ লাষ্ট এটা কথা কওঁ এতিয়া দেখা গৈছে যুৱ প্ৰজন্মৰ মাজত বা উঠি অহা ল'ৰা ছোৱালীৰ মাজত যে যিটো মোবাইল ফোনৰ যিটো প্ৰভাৱ নিগেটিভ যিটো নেতিবাচক যিটো প্ৰভাৱ আপুনি কি ভাবে আপুনি এটা কথা কওকচোন যে কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাটো কিমান এতিয়া ধৰক যিকোনো এটা ইনফৰমেশ্যন লাগে গুগল কৰিলোঁ আমি তেনেকৈ আমি লাহে লাহে কিতাপৰ পৰা দূৰত গুচি গৈ আছোঁ আৰু আজিৰ প্ৰজন্মৰ মাজত সকলো বুলি ক'ব যোৱা নাই মই এইটো দেখা যায় যে কিতাপ কিয় পঢ়িব লাগে আপুনি দুটা কাৰণ কওকচোন যে আজিৰ নৱপ্ৰজন্মই কিহৰ কাৰণে কিতাপৰ সংগ এৰিব নালাগে যে মোবাইলটো অকণমান কমকৈ হাতত ৰাখি তেওঁলোকে কিতাপকেইখন কিয় আঁকোৱালি ল'ব লাগে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে এইবোৰ কথাই কেনেকৈ পজিটিভ ইম্পেক্ট পেলাব আপুনি দুটা কথা কৈ দিয়ক আমাক এটাটো হৈ গ'ল মোবাইলটো ইন ডেপথ আণ্ডাৰষ্টেণ্ডিং নলেজৰ কাৰণে ডিজাইন হোৱা নাই বা এতিয়া যিফালে গতি কৰি আছে বহুত শ্বৰ্ট ৰিলছ শ্বৰ্ট টাৰ্ম হেৰি কাৰণে হৈছে আৰু কিতাপখনত বহুত লং কনচেনট্ৰেশ্যন লাগে লং টাৰ্ম আৰু বহুত ডিটেইলত বস্তুবোৰ শিকিব পাৰি চ' জ্ঞান যদি লাগে তেতিয়াহ'লে কিতাপ এণ্টাৰটেইনমেণ্ট যদি লাগে তেতিয়াহ'লে মোবাইল আৰু এণ্টাৰটেইনমেণ্ট নহ'লে ব'ৰ হৈ যাব মানুহটো চ' আজিৰ যুগত মোবাইলটো একেবাৰে এৰি দিম সেইটো তেনেকৈও চলিব নোৱাৰি হয় ছাৰ বাট আমি মোবাইলৰ এটা টাইম নিৰ্ধাৰিত কৰি দিম কিতাপৰ এটা টাইম নিৰ্ধাৰিত কৰি দিম আৰু এই দুটাৰ উপৰিও বস্তু এটা আছে সেইটো হ'ল ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ দেউতাক মাকৰ লগত কথা পতা ফ্ৰেণ্ডছৰ লগত ওলাই যোৱা আড্ডা দিয়া ফ্ৰেণ্ডছৰ লগত ৰিয়েল কানেকশ্যন হোৱা নহয় কি ভাৰ্চুৱেল কানেকশ্যন হোৱা সেইখিনিও ইম্পৰ্টেণ্ট চ' কিতাপ পঢ়া আৰু মোবাইলৰ জগত দুটা আছেই তাৰ লগতে ৰিয়েল ৱৰ্ল্ড এটা আছে নহয় হয় সেই ৰিয়েল ৱৰ্ল্ডতো জীয়াব লাগিব চ' মই এটা ৰিজন ক'লোঁ নেকি এটা ৰিজন ক'লে আৰু এটা কৈ দিওঁ এতিয়াৰ পৰাই যদি কিতাপ পঢ়াৰ অভ্যাসটো তেওঁলোকে গঢ়ি তোলে নাম্বাৰ 2টো একচুৱেলি নাম্বাৰ 1 পইণ্ট হয় অ'কে ছাৰ সেইটো হ'ল কেৰেক্টাৰ ডেভেলপমেণ্ট আৰু ব্ৰেইন ষ্ট্ৰং কৰিবলৈ আমি যদি চিন্তা কৰিবলৈ আমি থিংক কৰিবলৈ যদি আমাৰ ব্ৰেইন মাছলছবোৰ ৱৰ্ক কৰিব লাগে চ' কয় যে এক্সাৰচাইজ ইজ টু দ্য বডি এজ ৰিডিং ইজ টু দ্য মাইণ্ড ৰিডিং ইজ টু দ্য মাইণ্ড এজ এক্সাৰচাইজ ইজ টু দ্য বডি যদি এতিয়া আমাৰ ছিক্স পেক লাগে বা আমাৰ সুস্থ এটা ফিটনেছ ফিট বডি এটা লাগে জিমত যাব লাগিব বা আমি কিবা খেলা ধূলা কৰিব লাগিব স্পৰ্টছত যাব লাগিব ডেইলি এক্সাৰচাইজ কৰাটো যেনেকৈ এটা হেবিট হয় ৰিডিংটো এটা হেবিট হয় সেইটো আমাৰ কেৰেক্টাৰ মাজতে হ'ব লাগে যেনেকৈ আমি মোবাইল চোৱা মানুহ হৈ গ'লো এতিয়া সেইটোৰ পৰা আমি গুচিব নালাগে ঠিক আছে শিকাবলগীয়া হোৱা নাই নিজে নিজে হৈ গৈছোঁ কাৰণ কি তাত এণ্টাৰটেইনমেণ্ট ফেক্টৰটো আছে যে কিন্তু কিতাপতো এণ্টাৰটেইনমেণ্ট ফেক্টৰটো আছে কিতাপৰো এটা ৰস আছে আৰু সেইটো বেছি অৰ্গেনিক হয় আৰু সেইটোত বেছি বস্তু ব্ৰেইনটো বেছি ষ্ট্ৰং হ'ব তাত চ' এই দুটাই পইণ্ট আৰু ঢেৰ পইণ্ট আছে খালি দুটা সুধিছে কাৰণে দুটাই মই কৈছোঁ আৰু ধন্যবাদ ছাৰ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময়খিনি দিলে আৰু আপোনালোকৰ যদি ছাৰক সুধিবলগীয়া কিবা প্ৰশ্ন আছে আপোনালোকৰ কিবা কুৱেৰিজ আছে কম্পিটিশ্যন কেয়াৰৰ বিষয়ে জানিব বিচাৰে বা যদি আপোনালোকে দিশ হেৰাইছে জীৱনত লক্ষ্যটো নিৰ্ধাৰণ কৰোঁতে অসুবিধা পাই আছে কম্পিটিশ্যন কেয়াৰত আহক আমাৰ নাম্বাৰত ফোন কৰক আমাৰ ফেকাল্টিবিলাকৰ লগত কথা পাতক আৰু ছাৰৰ পৰা সহায় লওক আৰু যদি কুৱেশ্যন আছে আপোনালোকৰ যিকোনো ছাৰক সুধিবৰ বাবে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখক মই আপোনালোকৰ বিহাফত ছাৰৰ প্ৰশ্নসমূহ সুধিম আৰু ছাৰে আমাক উত্তৰ দি যাব লাগিব আৰু সময় দিব লাগিব ছাৰ প্ৰমিছ কৰক ঠিক আছে মই প্ৰমিছ কৰিছোঁ যে আমি এনেকৈ ওলাই থাকিম আৰু আমি আমাৰ যিখিনি জানো সেইখিনি আমি শ্বেয়াৰ কৰি থাকিম আপোনাক মই সপ্তাহত 2-3 দিন এনেকৈ আপোনাৰ পৰা 20-30 মিনিট আপোনাৰ পৰা ল'ম ঠিক আছে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ থেংক ইউ জয় অসম জয় অসম